তেওঁলোকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগিনী। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন। নমস্কাৰ। আজি আয়োজন কৰা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই শ্ৰী অন্বেষা বৰাই শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ শূৰ্পণখা চৰিত্ৰটিত সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী। তেওঁলোকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগিনী। যদিওবা মই ৰক্ষকুলজ তথাপিতো ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত, কাৰণ পিতৃ মোৰ বিশ্বশ্ৰৱা ব্ৰহ্মকুলীন। হস্ত নখৰাকাৰী লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা, আৰু কোনোৱে ক'লে মই হেনো শূৰ্পণখা। আজি মই মানসী নহওঁ, আজি মই শূৰ্পণখা নামেৰে পৰিচিত। এই তেওঁলোকৰ মাজত মই শূৰ্পণখা। ৰূপ যৌৱন আছিল সদ্য প্ৰস্ফুৰিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামতুৰা প্ৰাণ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু দিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সাহসে পাহাৰে খেতাই। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন। খন্তেকলৈ তোৰ হৃদয়ত কম্পন নাহিলনে সীতা? নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী খনিত। আজি মই লাঞ্ছিতা অপমানিতাই মানৱৰ হাতে। অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসী শূৰ্পণখাই ৰঘুকুল ধ্বংস। আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত, যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপতগ্নিত ৰঘুকুল বিনাশৰ উপায় ৰচুংগৈ।
ধন্যবাদ।